নমস্কাৰ 2026 চনৰ অসম বিধানসভা নিৰ্বাচন সমাগত আমি প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ ফালৰ পৰা এইবেলি অসমৰ 126টা সমষ্টিত যিসকল ব্যক্তিয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ চিন্তা চৰ্চা কৰিছে সেইসকল ব্যক্তিক আমি আছুতীয়া সাক্ষাৎকাৰৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো। আজি আমি আমাৰ এই অনুষ্ঠানত আমি পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অসমৰ প্ৰাক্তন মন্ত্ৰী যতীন মালী ডাঙৰীয়াক আমি সাক্ষাৎকাৰ ল'ব বিচাৰিছো আৰু তেখেতৰ মুখেৰে 2026 চনত তেওঁ কেনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তেওঁ কেনেকুৱা ধৰণৰ বিষয়বস্তু লৈ কেনেকুৱা ধৰণৰ আশ্বাস লৈ ৰাজ্যৰ মাজত উপস্থিত হ'ব, আমি তাৰ বিস্তৃত সাক্ষাৎকাৰ আপোনালোকক দেখাবলৈ আগবাঢ়িছো। পলাশবাৰী সমষ্টি নিয়ন্ত্ৰণ কৰা মানুহ আমাৰ দৰে মানুহৰ দৰকাৰ। হিমন্ত বিশ্ব শৰ্মা পাৰ্চনেলি মই ভাল পাওঁ। মই এক পইচা নবনাকে মই তোমালোকক চাকৰি দিম। নমস্কাৰ মালিদেৱ, আমি কেইটামান ৰাজনৈতিক প্ৰশ্ন লৈ আপোনাৰ ওচৰত চাপিছোঁ। যিহেতু আগন্তুক 2026 বিধানসভা নিৰ্বাচনত আপুনি নিজকে এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে, সেই সম্পৰ্কে আমি কেইবাটামান প্ৰশ্ন আপোনাৰ লগত আলোচনা কৰিম আৰু আপোনাৰ পৰা সুদুত্তৰ পাম বুলি আশা কৰিলোঁ। যে সাম্প্ৰতিক অসমৰ যিটো ৰাজনৈতিক বাতাবৰণ, এই বাতাবৰণটোৰ সম্পৰ্কত আপোনাৰ ধাৰণাটো কেনেকুৱা বা আপোনাৰ এই সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ৰাজনৈতিক ব্যাখ্যা দিবৰ এতিয়া উপযুক্ত সময় হোৱা নাই, বিশেষকৈ অহা নিৰ্বাচন সম্পৰ্কীয়। হয়, ৰাজনৈতিক দলবিলাকৰ স্থিতিটো সুকীয়াকৈ নিৰ্ণয় হোৱা নাই। কোনো এটা ৰাজনৈতিক দলে বৰ্তমান অৱস্থাত নিজাববীয়াকৈ বেছি শক্তিশালী হৈ থকা নাই। হয়, অহাবাৰ চৰকাৰ কোনে গঠন কৰিব এই কথাটোত আজিৰ দিনটোত কোনেও নিশ্চিত হৈ ক'ব পৰা অৱস্থাত নাই। কোনে মেজৰিটি পাব, ইলেকশ্যনৰ ৰিজাল্ট দিবৰ দিনা কোনে 64খন আসন পাব, উইদাউট নেমিং দি পলিটিকেল পাৰ্টি কোনো নিশ্চিত ক'ব নোৱাৰে। কিয় নোৱাৰে? পলিটিকেল ট্ৰেণ্ডটো দিনে দিনে অলপ বেলেগ হৈ আহিছে। মেজৰিটি কোনে পাব এই কথাটো একে আশাৰে কোৱাটো অসুবিধা হৈছে। অলপ ৱেইট কৰিব লাগিব। এটলিষ্ট অক্টোবৰৰ লাষ্টৰ ফালে ক'ব পৰা যাব। ঠিক আছে, আপুনি দীৰ্ঘদিন ধৰি মানে অসম আন্দোলনৰ পৰাই আহি আজি ৰাজনীতিৰ পথাৰত খোজ পেলাইছে। আপুনি মন্ত্ৰী হ'ল, শিক্ষামন্ত্ৰীৰ দৰে মন্ত্ৰী পদ লাভ কৰিছিল। সেই সময়খিনিত বা আপুনি তাৰপিছত পৰৱৰ্তী সময়ত আপুনি বিধায়ক হিচাপেও পলাশবাৰী ৰাইজক সেৱা কৰাৰ সুযোগ পাইছিল। এই সময়খিনিত আপুনি কি এনেকুৱা উল্লেখযোগ্য কাম কৰিছিল যাৰ বাবে আপোনাক ৰাইজে আজিও বিচাৰিব বা বিচাৰে? মই দেখিলোঁ আগৰ বহুত কেইগৰাকী বিধায়কৰ কাম কাজ চাল চলন লক্ষ্য কৰিছোঁ, ষ্টাডি কৰিছোঁ। মই তেখেতসকলৰ লগত মানুহ হিচাপে মই তুলনা নকৰোঁ, কাৰণ তেখেতসকল বহুত শ্ৰদ্ধেয় আৰু বহুত হেৰি মানুহ, ৰেচপেক্টেড মানুহ। কিন্তু কামৰ জৰিয়তে মই তেখেতসকলতকৈ আগত আছোঁ বুলি মই ক'ব পাৰোঁ। যিবিলাক কথা মই ক'ব পাৰোঁ যে 85 চনত আমি যেতিয়া ছাত্ৰ আন্দোলন কৰি আছিলোঁ, পলাশবাৰী সমষ্টিত, বৃহত্তৰ পলাশবাৰী সমষ্টিত এই অনুষ্ঠানবিলাক নাছিল যিবিলাক মই কৰিছোঁ। সেইটোৱে এটা উদাহৰণ। যেনে মই মন্ত্ৰী হৈ থকাৰ সময়ৰ পৰা MLA হোৱালৈকে যিমানখিনি উন্নয়নমূলক সাৰা আসামত কাম কৰিছোঁ সেইটো বেলেগ। পলাশবাৰী সমষ্টিত যিকেইটা কাম কৰিছোঁ এইকেইটা মই ভাবোঁ এটা মোৰ পলিটিকেল হিষ্ট্ৰীত এটা উল্লেখনীয় কথা। সকলো মানুহে মনত ৰাখিবলগীয়া কথা, আৰু সকলো মানুহে মই দিয়া সুবিধা ল'ব পাৰিছে।
অনুষ্ঠানবিলাকৰ পৰা সুবিধা ল'ব পাৰিছে। এইটোৱেই মোৰ ভাল লগা কথা। যেনে মিৰ্জাত মই এখন 30 বেডেড হস্পিটেল নিৰ্মাণ কৰিছোঁ, 30খন বিচনাযুক্ত হস্পিটেল। এইটো এটা ডাঙৰ পদক্ষেপ। আজি ইয়াত মাহত অন্ততঃ 45,000মান মানুহে চিকিৎসা লয়। অৱশ্যে চৰকাৰীভাৱে হস্পিটেলখনত বৰ্তমানো সকলো ডিপাৰ্টমেণ্টৰ সুবিধা দিব পৰা নাই। সেইটো অলপ আলোচনা কৰিবলগীয়া কথা। দক্ষিণ কামৰূপ কলেজত মই বিজ্ঞান শাখা যিটো ছায়েন্স ষ্ট্ৰীম সেইটো মই মুকলি কৰিছোঁ, মই আৰম্ভ কৰিছোঁ। দক্ষিণ কামৰূপ ছোৱালী কলেজ লাগে লাগে বুলি আমি ছাত্ৰ আন্দোলনত কৈছিলোঁ। মই মন্ত্ৰী হৈ থাকিয়ে প্ৰথম আৰু ভাল লগা কাম এটা কৰিছিলোঁ যে দক্ষিণ কামৰূপ এলেকাৰ মিৰ্জাত দক্ষিণ কামৰূপ ছোৱালী কলেজ আমি নিৰ্মাণ কৰিছিলোঁ। আজি 2200 ষ্টুডেণ্ট তাত, অতি ভাল লগা কথা। মিৰ্জাত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় টিচাৰ্ছ ট্ৰেইনিং কলেজ প্ৰতিষ্ঠা কৰা হৈছে, সেইটো কাৰণে ভাল কথা। মিৰ্জাত পৰিদৰ্শকৰ বাংলা এটা আমি নিৰ্মাণ কৰিছোঁ। বিজয়নগৰত কমাৰ্চ কলেজ আমি প্ৰতিষ্ঠা কৰিছোঁ। ৰামপুৰ আঞ্চলিক কলেজ প্ৰতিষ্ঠা কৰিছোঁ। 1 নম্বৰ জিয়াকুৰত 30 বেডেড ৰুৰেল হস্পিটেল নিৰ্মাণ কৰা হৈছে। এইবিলাক সেই অঞ্চলৰ মানুহৰ কিমান উপকাৰ হৈছে, কিমান ভাল লগা কথা। সাতপখলিত মানুহৰ আহ-যাহটোৰ কিমান প্ৰব্লেম আছিল, বাঁহৰ ওপৰত দি মানুহে পাৰ কৰিছিল। তাত মই RCC ব্ৰিজ বনাই দিছিলোঁ, এতিয়াও আছে, 3 কোটি 74 লাখ টকাৰে। সেইখন উল্লেখনীয় এটা মোৰ কাম। ঠিক তেনেকৈ পলাশবাৰীৰ টাউন প্ৰটেকশ্যন যিটো 21 কোটি টকা দি সেই আঁচনিখন অনুমোদন কৰি পলাশবাৰী ৰক্ষাত কিছু সহায় হৈছে। তাৰপিছত পলাশবাৰী কালভোগ নৈৰ ওপৰত মই RCC ব্ৰিজখন নিৰ্মাণ কৰিছোঁ, সেইখন এতিয়াও আছে। সমষ্টিত মুঠ, এইটো আটাইতকৈ আৰু ভাল লগা কথা যে সমষ্টিত সৰ্বমুঠ 136খন শিক্ষানুষ্ঠানত LP ME-কে ধৰি স্কুলত 65,000 টকা, এখন স্কুলত 80,000 টকা দি ৰাইজৰ জৰিয়তে মই স্কুলবিলাক বান্ধিছিলোঁ। সেই স্কুলবিলাকেই এটা জীৱন্ত কালত আমাৰ পৰিচয় হৈ আছে। এইটো কোনেও কৰা নাই, কৰিব পৰা নাই, এইটো মোৰ দিনত হৈছে। ঠিক তেনেকৈ বেজৰতাৰী ৰিজাৰ্ভত যিবিলাক গৰাখহনীয়া মানুহক পুনৰ সংস্থাপন দিছোঁ, তাত সেই মানুহখিনি যুগে যুগে মনত ৰখাটো উচিত, তাত সংস্থাপন কৰিছোঁ। বৰদুৱাৰৰ বাগান এলেকাত খহনীয়াত মানে পতিত হোৱা লোকক তাত পুনৰ সংস্থাপন দিছিলোঁ আৰু মাটিৰ পট্টা দিছোঁ তাত মই। আৰু সমষ্টিটোত 4,000ৰ ওপৰ শিক্ষিত অৰ্ধশিক্ষিত যুৱক যুৱতীক মই চাকৰি দিছিলোঁ। মই এনেকুৱা ঘৰত মই চাকৰি দিছোঁ যাৰ দেউতাকে, এটা এটা দুখ লগা কথা কিন্তু উল্লেখ কৰিবই লাগিব আজিৰ দিনটো, মই এনেকুৱা পৰিয়ালত চাকৰি দিছোঁ, ভাল চাকৰি, যিটো পৰিয়ালত খাবৰ নাছিল, যিটো পৰিয়ালৰ দেউতাকে কোনোবা মহাজনৰ ঘৰত 15-20 বছৰ কাম কৰিছিল পৰিয়াল পোহাৰ নামত। মই অৱশ্যে কিছুমান কাম অলপ ভাল নলগা ধৰণৰ কামো কৰোঁ, যেনে বয়সস্থ বহুত প্ৰাৰ্থী, বয়স গৈছে, চাকৰিৰ বয়স গৈছে, সেইবিলাকক কেইজনমানক মই চাকৰি দিছোঁ, পুৰুষকো দিছোঁ আৰু মহিলাকো দিছোঁ। সেইটোৰ কাৰণে কিছুমানে ভাবিছিল এইটো কি মানুহ, এইটো ঠিক মানুহ যে মোৰ লগত যে কাম কৰিছিল, মোৰ লগত অসম আন্দোলনত লাগি থাকোঁতে বয়স গ'ল, কিন্তু চাকৰিটো পাব লাগিব, নহ'লে চলিব নোৱাৰে। বয়স কমাই মই চাকৰি দিছিলোঁ, এইটো মই কৰিছোঁ। আৰু অহা সময়ত মানুহে ভাল নাপাব পাৰে, অহা সময়তো যদি মই চান্স পাওঁ, ৰাইজে যদি মোক নিৰ্বাচিত কৰে, অসমৰ যদি মই আৰু মন্ত্ৰী হওঁ, কাৰোবাক কেতিয়াবা বয়স কমাই হ'লেও মই চাকৰি দিয়াৰ কথাটো এতিয়াও মই ভাবোঁ। তো এইখিনি কাম মই আচলতে মোটামুটি আপুনি যিখিনি ক'লে যথেষ্ট কাম কৰিছিল সমষ্টিৰ কাৰণে। ইয়াৰ পিছতো কিন্তু পৰৱৰ্তী সময়ত বা আপুনি মন্ত্ৰী হৈ থকা সময়ছোৱাৰে পিছৰ নিৰ্বাচনত ৰাইজে কিন্তু আপোনাক প্ৰত্যাখ্যান কৰিছিল। ইয়াৰ কাৰণ কি বুলি ভাবে? আপোনাৰ কিবা ডিমেৰিটছ নে ৰাইজৰ কিবা? মোৰ একো ডিমেৰিটছ নাই, মোৰ বেছি পইচা নাই, পইচা নাছিল। কিছু বছৰ আগৰ পৰা
এটা এনেকুৱা ট্ৰেণ্ড আহিল হয় যে পলাশবাৰী সমষ্টিত সততাৰ মাজেদি ৰাজনীতিটো কৰিলে তিষ্ঠিব নোৱাৰিব। মই অৱলম্বন কৰিছিলোঁ বিশেষকৈ এগৰাকী আমাৰ শ্ৰদ্ধেয় ছাৰ কমলাকান্ত গোস্বামী ছাৰে 1 পইচা খৰচ নকৰাকৈ মানুহক জনাইছিল বাপাহঁত মই ইলেকশ্যনত উঠিলোঁ, জিকি গৈছিল। সেই নীতিয়ে অৱলম্বন কৰি মই যিহেতু মই এটা দুখীয়া পৰিয়ালৰ পৰা অহা, মই পইচা খৰচ কৰি ইলেকশ্যনত জিকা টেণ্ডেঞ্চি মোৰ নাছিল আৰু কেপাচিটিও নাছিল। সেইকাৰণে মই হাৰিলোঁ। হাৰাৰ কাৰণ হ'ল যে এগৰাকী এনেকুৱা কেণ্ডিডেট উঠিল যিয়ে মানে ৰাতাৰাতিৰ ভিতৰত ইমান টকা ক'ৰবাত পালে, সেই টকাবিলাক মানুহক বিতৰণ কৰি দি আমাৰ ভোটাৰ্ছবিলাকক বিভ্ৰান্ত কৰি দিলে। সেইটোৱেই হ'ল মূল কাৰণ। আৰু আজিও সেই ট্ৰেণ্ডটোৱে আৰম্ভ হৈ আছে যে পইচা দিলে মানুহে ভোট দিয়ে। কিন্তু মই পুনৰ আকৌ ভাবিছোঁ যে সততাৰ মাজেদিও আমি ৰাজনীতি কৰা উচিত। মানুহে এই কথাটো ভাবিব লাগে আৰু যুৱক যুৱতীসকলক এই কথাটো মই ক'ব খুজিছোঁ যে পইচা নথকা পৰিয়ালৰ ভাল কেণ্ডিডেটেও নিৰ্বাচনত উঠি জয়ী হ'ব পাৰে। সেইটো কাৰণে ৰাইজে ভাবিব লাগে। আপুনি এতিয়া সমষ্টি বা পলাশবাৰীৰ কথা ক'লে, কিন্তু আপুনি শিক্ষামন্ত্ৰী যেতিয়া হৈ আছিল, শিক্ষামন্ত্ৰী হৈ থকা সময়ত ৰাজ্যৰ শিক্ষাখণ্ডত আপুনি কি এনেকুৱা আমূল পৰিৱৰ্তন কিবা ঘটাইছিল নেকি, যিটো আপোনাৰ সদায় স্মৰণীয় হৈ ৰ'ব বা ৰাজ্যখনৰ কাৰণে এতিয়াও ভাল পদক্ষেপ হিচাপে গ্ৰহণযোগ্য হৈ আছে? মোৰ নিজৰে ভাল লাগে, মোৰ সৌভাগ্যৱান বুলি ভাবোঁ যে মই অসমৰ শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব পাইছিলোঁ। আমি সেই সময়ৰ মুখ্যমন্ত্ৰী মহন্ত চাহাবক মই আজিও মনত কৰিছোঁ, ধন্যবাদ দিছোঁ। শিক্ষামন্ত্ৰী হিচাপে আমি থাকি যিখিনি কাম কাজ কৰিছিলোঁ, নীতিৰ ভিত্তিত কৰিছিলোঁ, বেয়া কাম আমি একো হ'ব দিয়া নাছিল। এডুকেশ্যন ডিপাৰ্টমেণ্টত যিবিলাক কৰ্মচাৰী থাকে, আমাৰ বৰ্তমানৰো ৰাজ্যখনত যিমান কৰ্মচাৰী আছে যে 5 লাখ বা তাতকৈ বেছি, তাৰে আধা কৰ্মচাৰী কেৱল এটা ডিপাৰ্টমেণ্টত, সেইটো হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টটো যিয়ে চলাইছে ভালকৈ চলাইছে। বৰ্তমানৰো শিক্ষামন্ত্ৰীগৰাকীক মই পাৰ্চনেলি লগো পাইছোঁ, কাম কাজো মই অবজাৰ্ভ কৰোঁ। ৰণোজ পেগু চাহাবে এডুকেশ্যন ডিপাৰ্টমেণ্টটো এটা হিচাপত চলাইছে। বহুতে কয় তেখেত শ্ল' নহয়, ভাবি চিন্তি কৰে আৰু ভালকৈ কৰিছে তেওঁ। আৰু ময়ো শিক্ষামন্ত্ৰী হৈ থকা সময়ত যিখিনি কাম কৰিছিলোঁ আমি ঠিকে কৰিছিলোঁ, ভাল কৰিছোঁ। আপুনি নিজকে মানে এগৰাকী সফল শিক্ষামন্ত্ৰী বুলি আজিৰ তাৰিখত ক'ব বিচাৰে? একেবাৰে ভাবোঁ, পুৰা ভাবোঁ মই। ঠিক আছে, তেতিয়াহ'লে আমি আৰু পৰৱৰ্তী পৰ্যায়লৈ আহিছোঁ যে আগন্তুক যি 2026 বিধানসভা নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আপুনি অৱতীৰ্ণ হ'ব? একেবাৰে নিশ্চিত হৈছোঁ, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আপুনি দেহা ভালে ৰাখক। এতিয়াৰ যিটো মুড, সেই মুডত ৰাখক। আৰু ৰাইজৰ মই আকৌ ক'ম যে আপোনালোকে এইবাৰ মোক 85 লেখীয়া ভোট দিয়ক। 85ত মই 84% ভোট পাইছিলোঁ। হৈ যোৱা মোৰ পিছত যিবিলাক MLA হৈ গৈছে, কোনো MLA 84% ভোট পোৱা নাই। যতীন মালী একমাত্ৰ যি 84% ভোট পলাবাৰী সমষ্টিৰ পৰা মই পাইছিলোঁ। অসমৰ ভিতৰত মই ছেকেণ্ড হায়েষ্ট পাইছিলোঁ। ফাৰ্ষ্ট প্ৰবীণ ডেকা আছিল ভট্টাচাৰ্যকুছি, তেওঁ 300 ভোট মোতকৈ বেছি পাইছিল আৰু তেতিয়া মোৰ নাম ফুটি ফাটি গৈছিল। যতীন মালীৰ নাম পলাশবাৰী সমষ্টিৰ ঘৰে ঘৰে আছিল। কিন্তু টকা পইচা যেতিয়া আহিল, টকা পইচাটো ক'ৰ পৰা আহিল সেইটো ব্যাখ্যা কৰাটো নাযায়, উচিত নহয়। কিন্তু টকা পইচাই এজনক এনেকৈ পালে যে টকা পইচাই মানুহক অলপ মাজতে মুগ্ধ কৰি দিছিল। আপুনি কোন ৰাজনৈতিক দলৰ পৰা অৱতীৰ্ণ হ'ব নে নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব? মই 11 চনত নতুন ঐক্য মঞ্চ পলাশবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। যেতিয়া মোক চন্দ্ৰ পাটোৱাৰীহঁতে ইচ্ছা কৰি শব্দতে ক'ব লাগিব, পাবলগীয়া টিকট গণপৰিষদৰ পৰা দিয়া নাছিল। কাৰণ মই গণপৰিষদৰ পৰা জন্মলগ্নৰে মই যিটো ইয়াত শ্বহীদ বেদী বনাইছোঁ,
কোনো লিডাৰে এনেকুৱা ক'তো বনোৱা নাই 126টাত ক'তো বনোৱা নাই আই কেন চেলেঞ্জ তাৰ পিছতো মোক গণ পৰিষদৰ পৰা টিকট নিদিলে আৰু সেই খঙতে মই আমাৰ গণ পৰিষদ কৰি থকা মানুহখিনিক লৈ নতুন ঐক্য মঞ্চ বুলি এটা সংগঠন আৰম্ভ কৰি তাৰ পৰা গাঁৱে গাঁৱে গৈ মানুহবিলাকক কোৱাত মানুহবিলাকে মোক জয়ী কৰি দিলে আৰু সেই সময়ত এটা কথা মই উল্লেখ কৰিব লাগিব ইচ্ছা নগ'লেও কিছুমান কথা ক'ব লগা হয় সেইটো তাৰ কোনেও বেয়া পাব নালাগে বৰ্তমানৰ MLA হেমাংগ ঠাকুৰীয়াই মোৰ লগত সেইবাৰ কণ্টেষ্ট কৰি 2000 ভোট পাইছিল 2000 ভোট পাইছিল যোৱাবাৰ যিখিনি ভোট পালে কেইজনমান ঠিকাদাৰে লগ লাগি গোটেই পইচা পাতি তুলি পেলাই মোক ঘূৰাব লাগে বুলি কৈ কৰিছে একো মোৰ আফচোচ নাই কিন্তু অহাবাৰ 26ৰ ইলেকশ্যনত হেমাংগ ঠাকুৰীয়াই আৰু মোৰ লগত কণ্টেষ্ট কৰাটো বিচাৰিছোঁ আৰু ইবাৰ কিমান ভোট পায় সেইটো প্ৰমাণ কৰা হ'ব আপুনি আঞ্চলিকতাবাদীৰ মানুহ এগৰাকী হৈ আঞ্চলিকতাবাদৰ ধ্বজা সদায় আপোনালোকে উৰুৱাই আছে তাৰপিছত হঠাৎ আপুনি ৰাষ্ট্ৰীয় দল এটাৰ প্ৰতি আকৰ্ষিত হৈছিল ৰাষ্ট্ৰীয় দলত জইন কৰিছিল জেদত আৰু খঙত তাৰমানে যেতিয়া মোক মানুহে ভাবিব যে মই কম্পিটেণ্ট নহয় মই পলাশবাৰী সমষ্টিৰ পৰা জিকাৰ মনোভাৱেৰে মই কৰিছিলোঁ কিন্তু পলাশবাৰী সমষ্টিত কংগ্ৰেছৰ যিকেইজন মূল হোতা তেখেতসকল কি ভাষাৰে কোৱা ভাল হ'ব বেছি টানকৈ নকওঁ বৰ সুবিধাবাদী মানুহ মানে গৈ ইলেকশ্যনৰ এসপ্তাহমান আগত যিটো তেওঁলোকে খুন্দা দিয়ে কেৱল পইচা লাগে মইতো কাকো বেছি পইচা নিদিওঁ চাহ খাবৰ সময়ত চাহৰ পইচাটো মই দিওঁ ভাত খাব লাগে ভাতৰ পইচাটো মই দিওঁ গাড়ীত গ'লে পেট্ৰল ভৰাই দিওঁ মানে ইমান জেনিউন মই পিয়া লাগিলে পানী গিলাচ মই দিওঁ ৰাইট কিন্তু মইতো লং পেণ্ট চাৰ্টটো কিনি দিব নোৱাৰোঁ মইতো আৰু জোতা কিনি দিব নোৱাৰোঁ ৰাইট গতিকে আৰু কেছ পইচা লাগে এই চামক মই সিদিনাই কৈছিলোঁ যে ইলেকশ্যনৰ যেতিয়া ৰিজাল্ট দিয়াই নাই তাতে লগে লগে মই ইলেকশ্যনৰ 3 দিন নে 4 দিন পিছত মানে পিছৰ সপ্তাহত মই কংগ্ৰেছৰ পৰা ৰিজাইন কৰি গুচি আহিছোঁ ৰিজাইন কৰাৰ কাৰণটো এই বদমাচিৰ কাৰণে ভোট নাপালোঁ এইখিনিৰ কাৰণে তেওঁলোকে মানে কাম নকৰে অফিচিয়েল কেণ্ডিডেটৰ হৈ কাম নকৰে তেওঁলোকে বেলেগ কেণ্ডিডেটৰ হৈ কাম কৰে সেইকাৰণে পইচা লাগে খালি আগন্তুক বিধানসভা নিৰ্বাচনত যিহেতু আপুনি কেণ্ডিডেট হোৱাটো নিশ্চিত বা এই সমষ্টিৰ কি এনেকুৱা ধৰণৰ উন্নয়নমূলক কামৰ আঁচনি আপুনি গ্ৰহণ কৰিব বা সমষ্টিৰ ৰাইজে আপোনাক কি কাৰণত ভোট দিব পুনৰবাৰ তেনেকুৱা কি ইছ্যু আছে আপোনাৰ যিটোৰ কাৰণে আপোনাক ভোট দিব কথা এই কথাটো মই নিজে কোৱা উচিত নহয় কিন্তু কওঁ পলাশবাৰী কনষ্টিটুৱেঞ্চিত নতুনকৈ নাম হৈছে বোলে 29 নম্বৰ পলাশবাৰী সমষ্টি ইয়াত যতীন মালিৰ লেখীয়া যোগ্য কম্পিটেণ্ট কেণ্ডিডেট বহুদিনলৈ জন্ম নহয় আৰু এইবাৰ মই নিজৰ দৃঢ়তা স্থিতিত ৰাইজৰ মাজলৈ যাম যে মই ইমান কাম কৰি দিলোঁ আৰু মই মানুহজন ঠিকেই আছোঁ আৰু অহাবাৰ মোক যদি ভোট দিয়ে মানুহখিনি মইতো ভোট দিবৰ কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিমেই ভোট দিয়ক মোক বিশেষকৈ শিক্ষিত ল'ৰা ছোৱালীবিলাকে মোক ভোট দিয়ক তেওঁলোকে মোক ইলেকশ্যনৰ মিটিংবিলাকত পাব নহয় মই যি কথা ক'ম শুনিব নহয় তেতিয়া শুনি পেলাই পচন্দ হ'লে ভোট দিব মোৰ কথা শুনিলে পচন্দ হ'ব পচন্দ হ'লে ভোট দিব খাটাং কথা মই এটা উদাহৰণ কওঁ ক'বৰ মন নাছিল তাৰমানে মই 4বাৰ MLA হ'লোঁ এবাৰ MLA হৈ থাকোঁতে লাষ্ট টাইম মোৰ ছোৱালীজনী মেডিকেল পঢ়ি আছিল MLA হৈ আছোঁ কিন্তু মেডিকেল পঢ়ি আছিল মেডিকেল পঢ়ি থাকোঁতে মেডিকেলৰ যিটো খৰচ দিব লাগে প্ৰাইভেট ছিকিমত পঢ়ি আছিল সেইটো অলপ অসুবিধা হয় মোৰ মাটি বিকছোঁ 3 বিঘা কিনা মানুহ আমাৰ সমষ্টিতে আছে কিনা মানুহ যিজন আমাৰ সমষ্টিতে আছে 3 বিঘা মাটি বিকলোঁ মই হাপিটো ছোৱালীটো মেডিকেল কমপ্লিট কৰাৰ কাৰণে কিন্তু হেমাংগ ঠাকুৰীয়াই
একবাৰ MLA হৈ 4 বছৰ পাৰ হোৱাৰ পিছতে 40ৰ পৰা 60 বিঘা মাটি কিনি বহি আছে, সাতপখলিত এটা ভাল ঘৰ বান্ধি আছে। মই ভগৱানক সুধিব খোজো, কোনেওতো নকয় কেনেকৈ পালে পইচা। ভগৱানক সুধিব খুজিছোঁ, প্ৰভু তেওঁৰ লগত ইমান ডাইৰেক্ট মানে ট্ৰানজেকশ্যন হ'ল নেকি? ইমান ডাইৰেক্ট ট্ৰানজেকশ্যন। মই এজন MLA ছোৱালীজনী পঢ়াওঁতে মাটি বিকিলোঁ, আৰু কোনোবা এজন MLA মানে 40ৰ পৰা 60 বিঘা, 40ৰ পৰা 60 বিঘা মাটি, 1 বিঘা মাটিত আজিকালি 2 কোটি 2.5 কোটি মূল্য হৈছে। সেইটো অংক কৰি চালে আৰু হেমাংগ ঠাকুৰীয়াক নতুন জেনেৰেশ্যনে বিদায় দিয়াই ভাল, নহ'লে গোটেই মাটি কিনি চেষ্টা কৰিব দুনিয়াত। আপুনি যদি বিধায়ক হিচাপে নিৰ্বাচিত হয় বা আপুনি মন্ত্ৰীয় পৰ্যায়লৈকে যাব পাৰে, পলাশবাৰী সমষ্টিৰ কাৰণে এনেকুৱা কি ধৰণৰ আপুনি আঁচনি গ্ৰহণ কৰিব? মই এটা ফৰ্মুলা দিম, আঁচনি কিনি মই কম, মই এটা ফৰ্মুলা দিম। গ'ল্ডত সোণত গ'ল্ডত 18 কেৰেট, 20 কেৰেট, 22 কেৰেট, 24 কেৰেট এনেকৈ বোধহয় সোণৰ হেৰি নাই, কেৰেট আছে। তাতে এটা বস্তু আছে, সেইটো হ'ল মানে হলমাৰ্ক। হলমাৰ্কটোত যদি যাত বিক্ৰী কৰিব যায় নুসুধাকৈ কিনে হলমাৰ্কটো, তাৰমানে ইমান মূল্য বেছি। মই যে অলপ আগতে ক'লোঁ যে অহাবাৰ কোনে ডাইৰেক্টলি 64খন আসন মেজৰিটি পাই চৰকাৰ গঠন কৰিব, আই ডাউট ইট। আজিৰ তাৰিখত চৰকাৰ গঠন কৰিম বুলি ভাবি থকা দলবিলাকতো কাৰোবাৰ 3-4টা চিট শ্বৰ্ট হ'ব পাৰে। দিছ ইজ দ্য পলিটিক্স। কম হৈ যাব পাৰে চৰকাৰ গঠন কৰিম বুলি যি ভাবি আছে, কাৰোবাৰ 5টা কম হ'ব পাৰে, কাৰোবাৰ 3টা কম হ'ব পাৰে। এই যে কাৰোবাৰ চৰকাৰ গঠন কৰা সময়ত চিট ঘাটি হ'ব, হ'লে হলমাৰ্কক লগা হ'ব। এই হলমাৰ্কটোক তেতিয়া ইমান দাম হ'ব, মানে হেৰি নাই, বাৰ্গেনিং নাই। মাতিব 2-3টা ডিপাৰ্টমেণ্ট দিব, ভাল মন্ত্ৰী হ'ব লাগিব। তাৰ উদাহৰণ আছে, আৰু সেইটোৰ কাৰণে একজেক্টলি আই এম হেডিং ফৰ। সেইকাৰণে পলাশবাৰী মানুহে তেনেকুৱা সুযোগ এটা পালে আপুনি পলাশবাৰী ৰাইজৰ কাৰণে কি নতুন আৰু আঁচনি গ্ৰহণ কৰিব? ইতিমধ্যে আপুনি বহুত কৰিছে, আৰু কি কৰাৰ পৰিকল্পনা আপোনাৰ? ফাৰ্ষ্ট কথা, পলাশবাৰী মানুহক মই মনৰ উৎসাহ দিম, উদ্দীপনা দিম। ডেকা ল'ৰা ছোৱালীবিলাকক এইটো কথা মই বুজাই দিম, এই তোমালোকে শিক্ষিত হৈছা, তোমালোকক মই 1 পইচা নভৰাকৈ মই তোমালোকক চাকৰি দিম যিমান পাৰোঁ। তাৰ উপৰিও এইবিলাক কাম কৰিম। পাওঁ নেকি মই এইকেইটা? তো মিৰ্জাত যিটো মোৰ প্ৰচেষ্টাত অনাগলৈ তাৰমানে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ হৈ আছে, সেইটো পৰি আছে জংঘলত। হেমংগ ঠাকুৰীয়া লোকেল MLA গতিকে মিৰ্জাত মানে সদায় কিবা কৰিম বুলি হাঁহি মাতি থাকে। কিয় নকৰিলে সেইটো? সেই প্ৰেক্ষাগৃহটো মই প্ৰথম এবছৰত সেইটো পূৰা সম্পূৰ্ণ কৰি দিম। 2 নম্বৰ, মিৰ্জাৰ 30খন বিচনাযুক্ত যিখন হস্পিটেল হৈছে, সেইখন চকুত লগাকৈ মই কৰিম। এতিয়া ডেমেজ হৈ আছে, তাত বিল্ডিং বনাম, লেণ্ড ডেভেলপমেণ্ট কৰিম, ৱাল দিম, আৰু চব ডিপাৰ্টমেণ্ট তাতে মই আনিম। চব ডিপাৰ্টমেণ্ট, অল ডিপাৰ্টমেণ্ট, যিখিনি 30 বেডেড হস্পিটেলৰ যিটো নৰ্মছত যি থাকিব লাগে সেইটো মই কৰি দিম। 2 নম্বৰ কথা। 3 নম্বৰ, জাৰুবাৰীত এখন মিনি চিকিৎসালয় আছে। সেইদিনা মই জাৰুবাৰীত এটা কামত গৈছিলোঁ। মোৰ এগৰাকী আন্দোলনৰ সতীৰ্থ ঢুকাইছিল, প্ৰমীলা দাস। যাওঁতে মই দেখিলোঁ যে তাত কিন্তু বেলেগ দলৰ ডাঙৰ লিডাৰ আছে, তাতে ডাঙৰ লিডাৰ আছে। কিন্তু সেইখন দেখিলে মানুহৰ মন প্ৰাণ বহুত দুখ লাগি যাব যে এইখন যুদ্ধত হাৰি এৰি যোৱা এটা দেশৰ মানে এটা ঘৰ নেকি চিকিৎসালয়খন মিনি। সেইখন মই ইলেক্টেড হ'লে ভালকৈ বান্ধিম, ভালকৈ, আৰু সেইখন প্ৰাথমিক চিকিৎসালয় হিচাপে মই কৰিম, নট মিনি। সেইটো মই একদম পুৰা প্ৰতিশ্ৰুতি দিছোঁ। বৰদুৱাৰত যিটো আমাৰ জনজাতীয় নেতাসকলে ৰাইজে মানে অশান্তি পাইছে, তেওঁলোকে ৰিভল্ট কৰি আছে, মই জানি আছোঁ সেইবিলাক। আৰু এটা সুযোগ লাগিব নহয়,
সুযোগ লাগিবতো কাম কৰাৰ, এনেই তো চিঞৰ বাখৰ কৰিলে মই নহ'ব। মই সুযোগটো পালে তেওঁলোকে যদি মোক অহা ইলেকশ্যনত ভোট দিয়ে না, হয় জিকি পেলাই মই তেওঁলোকৰ ছেটেলাইট চিটি যিটো হৈছে এইটো বন্ধ কৰি দিম, নবনাওঁ তাতে, এইবিলাক বনাব নিদিওঁ। আৰু তেওঁলোকক মই যিয়ে য'ত আছে, যিখন গাঁৱত যি আছে, যি চুবুৰীত যি আছে, পাহাৰত যি আছে, কাকো ডিষ্টাৰ্ব নোহোৱাকৈ মই মাটি পাত্তা দি দিম পাতি পাত্তা, এই কথাটো। তাৰপিছত লোহাৰঘাটত এখন 30 বেডেড হস্পিটেলৰ কাৰণে আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা অনুমোদন দি থৈ দিছিল, তাৰ কপি মোৰ তাতে আছে এতিয়াও। সেইখন মই তাত নিশ্চিতভাৱে কৰিম। হয় লোহাৰঘাটত কৰাৰ কথা আছে, লোহাৰঘাটতে মই কৰিব খুজিছোঁ, আৰু সেইখন মই একদম পুৰো নিশ্চিতভাৱে মই সেইখন তাতে নিৰ্মাণ কৰিম, সেইটো কথা। তাৰপিছত হ'ল যিটো মিৰ্জাৰ যিটো পৰিদৰ্শকৰ বাংলা, এইটো মই অতি ভালকৈ, কাৰণ আমাৰ ইয়াত চাৰ্কিট হাউচ নহয় ন, হয় হয় ইয়াতে অন্তত 8-9টা আমি ভালকৈ প্ৰভিজন থকা ৰুম বনাই, অল ফেচিলিটিছ বনাই সেইটো উন্নত কৰিম, যাতে একে সময়তে 8-9 গৰাকী অতিথি আহি মানে তেওঁলোকে বহিব পাৰে, ৰেষ্ট কৰিব পাৰে, কাম কৰিব পাৰে। তেনেধৰণৰ মই কৰিব খুজিছোঁ। আৰু ৰামপুৰৰ দৰাবিলত যিটো লজিষ্টিক পাৰ্ক কৰিম বুলি কৈ আছে, হয় সেইটো হ'বলৈ দিব নালাগে, মইতো নিদিমেই, হ'ব, বন্ধ কৰি দিম এইটো। আৰু তাত কোনো ধৰণৰ যাতে কাৰো ফ'ৰ্চ নচলে সেইটো মই প্ৰমাণ কৰি দিম, সেইটো মই কৰিম। ৰামপুৰৰ মানুহখিনিক এই ক্ষেত্ৰত মই সতৰ্ক হৈ থাকিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এতিয়া যিটো লজিষ্টিক পাৰ্কখন বন্ধ কৰাৰ কাৰণে যিটো হিয়াৰিং হ'ল, তাতে ভালকৈ সহযোগ নকৰিলে মানুহবিলাক, মই নিজে কৈছিলোঁ যে তোমালোকে মানুহ আহি কমপ্লেইন কৰা, কিন্তু নাই, নকৰিলে। আৰু এতিয়া যিটো চেকা চেৰেকাকৈ এটা আন্দোলন হৈ আছে, এইটোৱে চৰকাৰক একো চুব পৰাই নাই। এইটো সেইকাৰণে ষ্ট্ৰং এটা প্ৰতিবাদ হ'ব লাগিব, আৰু তাৰ নেতৃত্ব মই উপযুক্ত সময়ত ল'ম, আৰু সেইটো মই বন্ধ কৰি দিম। এইখিনি মই কৰিছোঁ। তাৰপিছত এটা ভাল লগা কথা মই কৰিম, সৎপুৰ চকুৰ পৰা জজি গুৱাহাটী হৈ জাৰবৰী হৈ বাটৰহাটলৈকে এই যিটো পথ আছে, অতি ইম্পৰ্টেণ্ট বিজি পথ, এইটো বহল কৰিম, ওখ কৰিম, আৰু অল ফেচিলিটিছ দি ৰাস্তাটো পকা কৰাৰ ব্যৱস্থা মই কৰি দিম ভালকৈ, যাতে সকলোৰো অহা যোৱা কৰি ভাল লাগে। তাৰপিছত বাটৰহাটৰ পৰা বাটৰহাট বিজয়নগৰ হৈ ওপৰহালিলৈকে এই এলেকাটোত এখন ভাল চকুত লগা ফ্লাইঅভাৰ নিৰ্মাণ কৰিম। ফ্লাইঅভাৰ এখন বাটৰহাটৰ পৰা ষ্টাৰ্ট হ'ব, পূজা বন্ধুবৰ সিমানৰ পৰা, পূজা বন্ধুবোৰ বোলে স্কুলৰ সন্মুখৰ পৰা, তাৰপিছত বিজয়নগৰ হৈ, বিজয়নগৰত কিমান অসুবিধা হৈ যায় মানুহৰ, বিজয়নগৰ হৈ ওপৰহালি চকলৈ এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা মই কৰিম, জোৰ দিম। গুৱাহাটীতহে ইমান ফ্লাইঅভাৰ হ'ব পাৰে নেকি? ইয়াত কিয় হ'ব নোৱাৰে? গতিকে এই কথাখিনি ক'লোঁ। তাৰপিছত সাপৰতাৰিত কাষেৰে এটা নদী গৈছে, খুব অভাৱ, কলহী নদী নেকি, তাতে মই এখন দলং নিৰ্মাণ কৰি দিম, যিটো পথ গৈ সংযোজন হৈছে। আৰু সাতপখলি হাইস্কুললৈ যোৱা যিটো পথ, এই পথটো ল'ৰা ছোৱালী সুবিধাৰ কাৰণে, শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে ওখ কৰিম, বহল কৰিম, পকা কৰি দিম। সদ্যহতে মই এইখিনি ভাবিছোঁ। পিছৰ বছৰবিলাকত আৰু নতুন কাম ওলাব। নাই, এতিয়াও আপুনি ভাবে আৰু যে সমষ্টিখিনি উন্নয়নমূলক কাম কৰিলে ৰাইজে আপোনাক আঁকোৱালি ল'ব বা নিৰ্বাচনত নিৰ্বাচিত কৰাৰ এটা আশা দেখা পাইছে? ল'ব লাগে, কিয় নল'ব? মই গাঁওবিলাকক মই সুধিম, মোক কিয় নল'ব? মই কি বেয়া, মোৰ পৰা কি অসুবিধা আছে? মইতো সুবিধা কৰাই মানুহ। মইতো আৰু হেমাংগৰ দৰেতো মাটি কিনিব যোৱা নাই, মই একো নকৰোঁ, মই লিখি দিম, মই একো নকৰোঁ, মোৰ কৰিব লগাও নাই নহয়। এতিয়া মোৰ ল'ৰা ইঞ্জিনিয়াৰ, বিয়া চিয়া পাতি দিলোঁ, ছোৱালীজনী ডাক্তৰ, নিগৰিমছত ডাক্তৰ কৰে, আৰু এওঁ আৰু মই এতিয়া বেছি একো পইচা ঘটিব লগা মোৰ কাৰণো নাই, নালাগেও, মই একো নকৰোঁ। আৰু মই লিখি দিম মানুহক, মই লিখি দিম যে মই একো নকৰোঁ, ৰাজহুৱাভাৱে মই লিখি দিম মই একো নকৰোঁ। কিন্তু পলাশবাৰী সমষ্টি নিয়ন্ত্ৰণ কৰা মানুহ আমাৰ দৰে মানুহৰ দৰকাৰ, আমাৰ দৰে মানুহৰ প্ৰতিনিধিৰ দৰকাৰ। লুকাই চুৰাই পইচা খাই, ক'ৰবাত পইচা ঘটি ৰাইজক পইচা দি ভোট কিনা দিন আৰু হ'ব নালাগে।
এইটো কথা মই ৰাইজক অনুৰোধ জনাইছোঁ মই সকলোৰে সমৰ্থন বিচাৰিছোঁ আৰু বিশেষকৈ নতুন ল'ৰা ছোৱালীসকলে এই কথাটো জানক যে পইচা দি ভোট কিনা ছিষ্টেম বাদ দিব লাগে হয় হয় ভোট বাদ দিব লাগে আৰু MLA জনে নিজে বেছি নহয় সা সম্পত্তি কৰিব নালাগে আকৌ হৈ গ'ল আজি আছে হৈ গ'ল ছাৰ্ভিচটো তেনেকৈ দিব লাগিব মাটি কিনা ভাল ঘৰ বনোৱা কিবা কৰা এইবিলাক হ'ব নালাগে এইটো মই কিন্তু বিৰোধিতা কৰোঁ মানুহে এইবাৰ ভোট দিব মোক হয় ভোট মোক এইবাৰ দিব লাগিব কাৰণ মই উপযুক্ত মানুহ আৰু মই আমাৰ যে কয় যে ভাল কাঠৰ থোৰা খোৱালিহে ভাল হয় হয় মই ভাল কাঠ খুৱাব লাগিব মানুহে এতিয়া নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে মই সকলোকে ক'ব খোজোঁ যে মোক অহাবাৰ য'তেই যাওঁ ত'তেই বহুত ভোট দিব প্ৰত্যেকটো চেণ্টাৰত যেতিয়া ভোট খুলিব অনলি যতীন মালি বাছ শেষত আপোনাক মানে সুধিব বিচাৰিছোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই দুয়োগৰাকী ব্যক্তিৰ সম্পৰ্কত আপোনাৰ মতামত কেনেকুৱা প্ৰাইম মিনিষ্টাৰ সম্পৰ্কত মই আজিৰ দিনটোত একো নকওঁ মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন সুৰক্ষিত বুলি ভাবেনে মোৰ অতি মৰমৰ বুলিয়ে কৈছোঁ কাৰণ মই বহুত সৰুৰ পৰা তেওঁক জানো মোৰ ভাতৃপ্ৰতিম হিমন্ত বিশ্ব শৰ্মা পাৰ্চনেলি মই ভাল পাওঁ মই ৰাজনৈতিক দৃষ্টিভংগীৰে চাই মই কথা নকওঁ মই পাৰ্চনেলি তেওঁক বহুত ভাল পাওঁ আৰু মই ভিতৰি জানো তেওঁ মোক বহুত ৰেচপেক্ট কৰে মানে দাদা বুলি মাতে ভাল পাওঁ আমাৰ দুটাৰ মাজত বহুত ভাল ৰিলেশ্যন আছে মই তেওঁক বাকী কথা একো নকওঁ পলিটিকেলি আজিৰ দিনটোত নকওঁ সময় আছে নহয় কম হয় হয় কিন্তু এটা কথাৰ কাৰণে মই কিমান খুশ শুৱালকুছিৰ পৰা পলাশবাৰীলৈ যিখন ব্ৰিজ তেওঁ নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছে এইটো মোৰ জীৱন্ত কালত ভাবিব নোৱাৰা আঁচনি ভাবিব নোৱাৰা কথা এইটো কথা যে তেওঁ কৰিব পাৰিছে ৩,০০০ কিমান কোটি টকা দি পেলাই তাৰ কাৰণে মই তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ মই কৃতজ্ঞ মোৰ এজন মৰমৰ ভাতৃয়ে এনেকুৱা কাম কৰাৰ যিটো চিন্তা কৰিছে তাৰ কাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ এটা সুযোগ পাইছে তেওঁক কৰি যোৱাটো ভাল মানে অসম তেওঁৰ নেতৃত্বত সুৰক্ষিত হৈ থাকিব বুলি আপুনি বিশ্বাস কৰে পলিটিকেল কথা মই আজি নকওঁ সময় আছে মই পিছত কম ঠিক আছে ধন্যবাদ এনেকুৱা কথা ক'ব পাৰে নেকি যদি নোৱাৰেতো নাই এই যে আপুনি আপুনি ইমান দিন আঞ্চলিকতাবাদী চিন্তাৰে আগবাঢ়ি আছে কামো কৰিছে অগপত ত্যাগ কৰিব লগা হোৱাত আপুনি অগপ এৰিব লগা হোৱাত কেইগৰাকীমান বিশেষ ব্যক্তিক সেই সময়ত আপুনি মুকলিকে গালি পাৰিছিল যাক লৈ আমি সেইকেইটা দিন মানে টিভি চেনেল কেইটা কম টিভি চেনেল আছিল সকলো সময়তে বাজি আছিল আপুনি যেতিয়া আৱেগত কান্দি কান্দি আপোনাৰ গজেন্দ্ৰ ভৱনৰ সন্মুখত আপুনি এখন সভা অনুষ্ঠিত কৰিছিল আপোনাৰ মনত আছে সেই সময়ত মই নিজে কাভাৰ কৰিছিলোঁ অকল আমাৰ তাত মানে সেই যথেষ্ট সংখ্যক বাজিছিল তেতিয়া কেইগৰাকীমান নেতাৰ নাম আমি লৈছিল যে এইসকলে মোক প্ৰতাৰণা কৰিলে সেইটো কথা বহুতবাৰ গাঁৱে ভূঞে কোৱা হ'ল কিন্তু এটা অধ্যায় আছে সেইটো অধ্যায় আজি আপুনি উলিয়াইছে আই এম হেপী উলিয়াইছে আপুনি যোৱাটো গৈছে এটা কথা ঠিক আজি এই কথাটো কোৱাৰ কাৰণে মই 100% সুখী হৈছোঁ এইটো কাৰণে আপোনালোকে ৰাইজক জনাব পাৰে কি যে গণপৰিষদত আলোচনা হৈছিল মোৰ বিষয়ে মোক ঘূৰাই অনাৰ কাৰণে মোক সুধিছিল সোধাওঁতে মই কৈছোঁ যে মইতো বহুত ইণ্টাৰেষ্টেড গণপৰিষদ মই নিজে গঠন কৰাৰ সময়ত আছোঁ নহয় মই বহুত ইণ্টাৰেষ্টেড আপোনালোকে মোক যাব কৈছে মই আই এম ৰেডি যেতিয়াই আপোনালোকে কওক মোক জইন কৰাৰ কাৰণে তাৰিখ পৰ্যন্ত ঠিক হৈছিল আমবাৰীত ডাক্তৰ কমলা কলিতাই পুৰা বাধা দিলে এতিয়া যোৱা বছৰৰ ঘটনা যে ডক্টৰ কমলা কলিতাই এক্সিকিউটিভত পাছ হৈ গ'ল মোক নি জইন ডাটা এটা দিয়াৰ কাৰণে সুভাষ শৰ্মাই মোৰ হৈ বহুত কৈছিল ফণী চৌধুৰী আজি বৰ্তমান MP
তেওঁ বহুত কৈছিল সেই সময়ত ৰবীন্দ্ৰ কলিতায়ো কৈছিল পাছ হৈ গ'ল যে জইন কৰাব লাগে তেওঁ ডক্টৰ কমলা কলিতাই ৰিভল্ট কৰি এক্সিকিউটিভখনৰ পৰা বাহিৰ হৈ আহিছিল মোৰ আপত্তি আছে হ'ব নোৱাৰে তেওঁ জইন সিদিনা স্থগিত থাকিল এই যে স্থগিত থাকিল তাৰ পিছত কি হ'ল 3টা ৰাউণ্ড মোৰ লগত ডিছকাশ্যন হ'ল গণপৰিষদৰ অতুল বৰা দায়িত্ব দিলে ফণীভূষণ চৌধুৰী আৰু ৰবীন্দ্ৰ নাৰায়ণ কলিতা ফণীভূষণ চৌধুৰীৰ ঘৰত ৰবীন্দ্ৰ নাৰায়ণ কলিতাৰ ঘৰত ডিছকাশ্যন হ'ল মোৰ পৰা এটা আণ্ডাৰটেকিংছটো মই দিলোঁ দিয়াৰ পিছত এতিয়া জইন কৰাব বুলি কৈ থাকে মাজে কৰা নাই কমলা কলিতাই মোক লৈ যিটো তেওঁ অনিষ্ট কৰি আছে মই আপোনালোকক এটা আজি উদাহৰণ কওঁ 85 চনত যেতিয়া ইলেকশ্যন প্ৰথম আৰম্ভ হৈছিল গোলাঘাট অধিৱেশনৰ পিছত জালুকবাৰীৰ পৰা গোৱালপাৰালৈ সেই সময়ৰ ৰঙিয়া ডিষ্ট্ৰিক্ট নলবাৰী ডিষ্ট্ৰিক্ট আৰু বৰপেটা ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্টবিলাকত যতীন মাইলী কামাখ্যা চৌধুৰী অতুল বৰা আৰু প্ৰবীণ ডেকা এই 4জনে গৈ এটা ছিষ্টেম কৰিছিল আঞ্চলিক কমিটি গঠন কৰিব লাগে কেণ্ডিডেট বাছব লাগে মই ছয়গাঁৱত জগদীশ গোস্বামী বুলি এজন কেণ্ডিডেট আছিল জগদীশ গোস্বামী আন্দোলনৰ বহুত অৰিহণা আছিল তাত কমলা কলিতাৰ মুঠে নাছিল যিটো সময়ত অসম আন্দোলন চলি আছিল মই আজিও ক'লো ইন প্ৰেজেন্স অফ ৰাইজৰ আগত ক'ব পাৰিম কমলা কলিতাই তেতিয়া গুৱাহাটীত অটো ৰিক্সাত ভৱিষ্যতৰ এগৰাকী সংগী বাছি লৈ ৰিক্সাত ঘূৰি আছিল তাৰ ফটো আছে আন্দোলনত সিমান জড়িত নাছিল জগদীশ গোস্বামী আছিল জগদীশ গোস্বামীয়ে মোৰ লগত ইয়াতে কথা পাতি গ'ল ৰাম কুমাৰ দাসো আছিল তেতিয়া জগদীশ গোস্বামী কৈছে দাদা মই কেণ্ডিডেট হ'ব খোজো বোলো ঠিক আছে হ'ব কিন্তু কালি ফৰ্মেলি তুমি ছয়লি স্কুলৰ সন্মুখত যিটো হেৰি হ'ব এই আলোচনা হৈ সিদ্ধান্ত হ'ব তাত তুমি কেণ্ডিডেট হ'ম বুলি নিজে ক'বা বা আনৰ দ্বাৰা ক'বা মই তাত অবজাৰ্ভাৰ আছিলোঁ মই গ'লোঁ যাওঁতে মিটিং আৰম্ভ হ'ল 11টামান বজাৰ পৰা দিনৰ তেতিয়া জগদীশ গোস্বামীক তেওঁলোকে ৰাতিয়ে বোধহয় কিবা ধমকি চমকি দি এনেকুৱাকৈ তেওঁলোকৰ মাজত কব্জত সোমাই ল'লে জগদীশ গোস্বামী না মোক চিনাকি মানুহ বুলি মাত দিব পাৰিলে এবাৰ দাদা বুলি না তেওঁৰ নামটো প্ৰস্তাৱ কৰাব পাৰিলে না নিজেও কৰিলে এষাৰ কথা ক'ব নোৱাৰিলে তাত কেৱল কেইজনমানে 10-12জন মানে লগ লাগি ডক্টৰ কমলা কলিতাই আমাৰ কেণ্ডিডেট বুলি কৈ পাছ কৰালে তাৰ পিছত সিমান অন্যায় কৰাৰ পিছতো মইতো তেওঁক একো কৰা নাই মইতো তেওঁক এটা শব্দও কোৱা নাই ইভিন আপোনালোকে হিষ্ট্ৰী চালে গম পাব ছয়গাঁও সমষ্টিত যেতিয়া 85 ইলেকশ্যন দুৰ্বল হৈ আছিল তেওঁলোকে আমাৰ পলাশবাৰী সমষ্টিৰ পৰা মোৰ সমৰ্থক কিছুমানে গাড়ী লৈ মানুহ লৈ গৈ পেলাই ছয়গাঁৱত এটা হাৱাৰ সৃষ্টি কৰাৰ পিছতেই তেওঁ অলপ ভোটত জিকি আহিছে তো ডক্টৰ কমলা কলিতা এজন বহুত অন্যায়কাৰী মানুহ আৰু মোৰ লগত তেওঁ যুদ্ধ কৰাটোৱে আছিল তেওঁৰ কাম গতিকে এইখিনি কথা ক'লোঁ আৰু এতিয়াও মই খবৰ জনামতে অলপ দিন আগতে হেৰিত ওলাইছে যে পলাশবাৰী সমষ্টিত হয় কমলা কলিতা নহ'লে যতীন মাইলী হ'ব ওলাইছে এটা হেৰি ফেচবুকত ৰাইট কোনে দিছে সেইটো কোনোৱে দিছে কোনোবাই এতিয়াও AGPত যতীন মাইলীৰ এণ্ট্ৰিটো হোৱাৰ সম্ভাৱনা আছে বুলি দুই এজনে ক'ব খোজে আপুনি যদি বিচাৰে যাব নেকি একদম 100% দলে বিচাৰিলে আপুনি যাব 100% কিন্তু ইজ্জত সহকাৰে হ'ব এই অপূৰ্ব ভট্টাচাৰ্যৰ দৰে খেলি আছে নহয় এতিয়া কমলা কলিতাই পলাশবাৰীৰ পৰাও মানে মইতো আগৰ স্পীচত তেওঁক ৱেলকাম কৰিছোঁ পলাশবাৰী সমষ্টিত লেটাষ্ট কণ্টেষ্ট একেলগে আমি কণ্টেষ্ট কৰোঁ আহক কমলা কলিতা আৰু যতীন মাইলীৰ যেতিয়া কণ্টেষ্ট হ'ব একদম মজা হ'ব মজা আহক তেওঁ আহক না এতিয়াও মই ৱেলকাম কৰিছোঁ আজিও কমলা কলিতায়ো পলাশবাৰীত কণ্টেষ্ট কৰক মই নিৰ্দলীয় হিচাপে কৰিম আৰু তেওঁ জিঅ'ৰ পৰা কৰে কৰক অগপৰ ভৱিষ্যত আপুনি কেনেকৈ দেখা পাইছে আঞ্চলিক দল হিচাপে আজিৰ দিনটোত কোনো ৰাজনৈতিক দলৰ ওপৰত মই
ব্যাখ্যা নকৰোঁ, টাইম আছে কৰিম। ঠিক আছে, থেংক ইউ। এয়া আছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক যতীন মালীৰ সৈতে হোৱা আমাৰ আছুতীয়া সাক্ষাৎকাৰ। আমি আশা কৰিম আগন্তুক সময়ছোৱাত আমি 2026 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া অসমৰ 126টা সমষ্টিৰ বিভিন্ন প্ৰাৰ্থীৰ সাক্ষাৎকাৰ আৰু তেওঁলোকৰ যি যি এজেণ্ডা লৈ ৰাইজৰ মাজত উপস্থিত হ'বহি তাৰ সবিশেষ তথ্য লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আৰু এইখিনি কৈয়ে মই প্ৰাৰ্থনা মেলনি মাগিছোঁ। ধন্যবাদ।